7 দিনতে স্কিনৰ গ্লো বাঢ়িব। এই ৰিমেডিটো ব্যৱহাৰ কৰিলে স্কিনত সোনকালে বলিৰেখা নপৰিব, স্কিনখন টাইট, য়ং আৰু গ্লোয়িং হৈ যাব। এই গুটিটো আপোনালোকে খাবও পাৰে, স্কিনত লগাবও পাৰে। খালে আপোনালোকৰ ৱেট লছ হ'ব, হজম শক্তি বাঢ়িব আৰু স্কিনত লগালে আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ গ্লোয়িং হৈ যাব, বলিৰেখা কমিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা ৰিমেডি দেখুৱাম। যদি আপোনালোকৰ স্কিনখন ওলমি গৈছে, কম বয়সতে বেছি বয়সীয়াল যেন দেখিছে, তেতিয়াহ'লে আজিৰ এই ৰিমেডিটো আপোনালোকে ব্যৱহাৰ কৰিব। এই ৰিমেডিটো ব্যৱহাৰ কৰিলে আপোনালোকৰ স্কিনখন টাইট হ'ব, বলিৰেখা কমিব, কলা দাগ থাকিলে কমিব আৰু আপোনালোকৰ স্কিনখন গ্লাছ স্কিনৰ দৰে জিলিকি উঠিব। এতিয়া মই আপোনালোকক আজিৰ এই ৰিমেডিটো তৈয়াৰ কৰি দেখুৱাম আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া সঁচাই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক এতিয়া আজিৰ এই ৰিমেডিটো তৈয়াৰ কৰিবলৈ কি বস্তু লাগিব, কেনেধৰণে তৈয়াৰ কৰিব লাগিব, কেনেধৰণে লগাব লাগিব, সকলোখিনি দেখুৱাম। চাওঁ বলক। আজিৰ এই এণ্টি এজিং ফেচ মাস্কটো লগোৱাৰ আগত প্ৰথমতে স্কিনখন ক্লিন কৰি ল'ব লাগিব। তাৰ কাৰণে লৈছোঁ 2-3 চামুচমানৰ জোখাৰে কেঁচা গাখীৰ আৰু সেই কেঁচা গাখীৰতে এতিয়া মই মিক্স কৰিম অকণমান মৌজোল আৰু মৌজোল দিলোঁ মই এতিয়া এচামুচৰ জোখাৰে দি পেলাই কেঁচা গাখীৰত ভালকৈ মৌজোলখিনি মিক্স কৰি লৈছোঁ আৰু মিক্স কৰি লোৱাৰ পাছত এইটো এটা খুব বঢ়িয়া ঘৰুৱা ক্লিনজাৰ তৈয়াৰ হৈ গ'ল। এতিয়া মই স্কিনখন ক্লিন কৰি ল'ম। প্ৰথমতে স্কিনখন চাফা কৰি ল'ম। তাৰ কাৰণে এটুকুৰা কটন লৈছোঁ। কটন টুকুৰা ইয়াতে তিয়াই লৈ মুখত লগাই ধুনীয়াকৈ মাছাজ কৰি স্কিনখন ধুনীয়াকৈ চাফা কৰি ল'ম। এই ক্লিনজাৰটোৱে আপোনালোকে 2 পৰা 3 মিনিট খুব ধুনীয়াকৈ স্কিনখন মাছাজ কৰি ক্লিন কৰিব। এনেধৰণে ক্লিন কৰিলে আপোনালোকৰ স্কিনখনো চাফা হ'ব আৰু স্কিনত যিবোৰ ডেড স্কিন চেল লাগি থাকে, সেই ডেড স্কিন চেলবোৰ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। 2-3 মিনিট ভালকৈ মাছাজ কৰি স্কিনখন ক্লিন কৰি লোৱাৰ পাছত এখন ৰুমাল মই ভিজাই লৈছোঁ। এই ভিজা ৰুমালখনেৰে ভালকৈ মুখখন মুচি পেলাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে মুখখন ঠাণ্ডা পানীৰে ধুই ল'ব পাৰে। এতিয়া মই মুখখন ভালকৈ চাফা কৰি ল'লোঁ আৰু চাফা কৰি লোৱাৰ পাছত এতিয়া মই আপোনালোকক এই ফেচ মাস্কটো তৈয়াৰ কৰি দেখুৱাম, যিটো ফেচ মাস্কে আপোনালোকৰ স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰিব, বলিৰেখা কমাব, স্কিনখন গ্লাছ স্কিনৰ দৰে জিলিকাই তুলিব, কলা দাগ দূৰ কৰিবলৈও বহুত বেছিকৈ সহায় কৰিব। আজিৰ এই বঢ়িয়া ফেচ মাস্কটো তৈয়াৰ কৰিবৰ কাৰণে লাগিব চিয়া চিডছ। এই চিয়া চিডছটো আমাৰ ছালৰ কাৰণে অত্যন্ত উপকাৰী হয়, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ওমেগা 3 ফেটি এচিড থাকে, এণ্টি অক্সিডেণ্ট গুণ থাকে, ভিটামিন থাকে, ফাইবাৰ থাকে। এতিয়া মই এই চিয়া চিডছটো ল'ম 2 চামুচৰ জোখাৰে। এই ৰিমেডিটো মই 2 দিনৰ কাৰণে বনাই ৰাখিম, সেইকাৰণে অলপ বেছিকৈ লৈছোঁ পৰিমাণটো। আপোনালোকে এবাৰৰ কাৰণে লগাবলৈ হ'লে এচামুচ ল'লেই হৈ যাব। এতিয়া মই 2 চামুচৰ জোখাৰে চিয়া চিডছ ল'লোঁ আৰু এতিয়া এই চিয়া চিডছখিনিত মই অলপ গাখীৰ দি পেলাই 1.5 ঘণ্টামানৰ কাৰণে তিয়াই থৈ দিম, যাতে ভালকৈ কোমলি যায়। এই চিয়া চিডছত থকা এণ্টি অক্সিডেণ্ট গুণে আমাৰ ছালৰ মৃত কোষবোৰ আঁতৰাই ছালখন গ্লোয়িং কৰি তোলে। ই আমাৰ ছালত হোৱা ক্ষতি ৰোধ কৰে, ফলত আমাৰ মুখৰ বলিৰেখা, বয়সৰ চাপ সোনকালে নপৰে। এতিয়া এয়া 1.5 ঘণ্টাৰ পাছত এয়া দেখিছেনে কিমান ধুনীয়াকৈ কোমলি গ'ল। একদম যিখিনি গাখীৰ দিছিলোঁ গোটেইখিনি গাখীৰ শুহি ল'লে। এই চিয়া চিডছটোৱে নিজৰ ওজনতকৈ 12 গুণ বেছি পানী ধৰি ৰাখিব পাৰে। সেয়েহে আমাৰ ছালৰ ভিতৰৰ পৰা হাইড্ৰেট কৰি ৰাখে আৰু শুকান ছালৰ সমস্যা দূৰ কৰিবলৈও বহুত বেছিকৈ সহায় কৰে। এয়া অকণমান পিটিকি চালোঁ, খুব ধুনীয়াকৈ কোমলি গ'ল। এতিয়া মই এটা মিক্সাৰ জাৰত এইখিনি ভৰাই ল'ম, ভৰাই লৈ পেলাই পিচি ল'ম। এই চিয়া চিডছটো আপোনালোকে খাবলৈও ব্যৱহাৰ কৰিব পাৰে। যদি আপোনালোকে এগিলাচ পানীত ৰাতিয়ে এচামুচ চিয়া চিডছ তিয়াই থয় আৰু তাতে অকণমান ৰাতিপুৱা নেমু চেপি সেই পানী গিলাচ আপোনালোকে ৰাতিপুৱা খালী পেটত খাব পাৰে, তেতিয়াহ'লে আপোনালোকৰ ৱেট লছ কৰিবলৈও সহায় কৰিব আৰু লগতে আপোনালোকৰ স্কিনখনো গ্লোয়িং কৰিব, হজম শক্তিও বঢ়াব। এতিয়া মই এইখিনি ধুনীয়াকৈ পিচি ল'লোঁ, ধুনীয়াকৈ গুড়াও হৈ গ'ল। গুড়া হৈ যোৱাৰ পাছত এতিয়া মই এইখিনি দুভাগত ভগাম, কাৰণ মই অকণমান বেছিকৈ পিচি লৈছিলোঁ। আধা মই এতিয়া ব্যৱহাৰ কৰিম, আধা মই কালিলৈ আকৌ ব্যৱহাৰ কৰিম। এতিয়া মই আধা কৰি ল'লোঁ, আধা মই থৈ দিম, ফ্ৰিজত ৰাখি দিম। আৰু এতিয়া মই এই আধাখিনিত 2 বিধমান বস্তু মিক্স কৰি স্কিনত লগাবলৈ ব্যৱহাৰ কৰিম। ইয়াতে এতিয়া মই মিক্স কৰিম অকণমান কমলাৰ বাকলি গুড়া,
এই কমলাৰ বাকলি গুড়াটোত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় আৰু ভিটামিন চিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। স্কিনৰ পৰা ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া ভালকৈ এই কমলাৰ বাকলি গুড়াখিনি ইয়াতে মিক্স কৰি ল'লোঁ। গুটি এটা কিন্তু ইয়াৰ গুণ অনেক হয়, বহুত বেছি ভাল হয় আমাৰ ছালৰ বাবে। ব্যৱহাৰ কৰি চাব। আৰু এতিয়া মই কমলাৰ বাকলি গুড়াটো ভালকৈ মিক্স কৰি ল'লোঁ। ইয়াৰ পাছত এতিয়া মই ইয়াতে পিঠাগুড়ি এচামুচ এয়া দি দিছোঁ। পিঠাগুড়িও আমাৰ ছালৰ ক'লা দাগ দূৰ কৰিবলৈ সহায় কৰিব, ছালখন খুব ধুনীয়াকৈ নিমজ কৰিবলৈ সহায় কৰিব, গ্ল' কৰিবলৈ সহায় কৰিব। পিঠাগুড়ি মিক্স কৰি লোৱাৰ পাছত অকণমান টান টান যেন হৈছে, সেইকাৰণে মই এতিয়া আকৌ অকণমান কেঁচা গাখীৰ ইয়াতে মিক্স কৰি ল'ম, কাৰণ অকণমান পনীয়া হ'লে স্কিনত লগাবলৈ সুবিধা হ'ব। সেইকাৰণে অকণমান আপোনালোকে পনীয়া কৰি ল'ব ফেচ মাস্কটো। এতিয়া খুব বঢ়িয়া এটা এণ্টি এজিং ফেচ মাস্ক তৈয়াৰ হৈ গ'ল। এই ফেচ মাস্কটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে তাৰ নিয়মটো চাওঁ বলক। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ফেচ মাস্ক, আৰু এইটো বনাবলৈ মাত্ৰ 4বিধ বস্তুৰ প্ৰয়োজন হৈছে। আপোনালোকে একেবাৰে সহজে ঘৰতে এই মাস্কটো তৈয়াৰ কৰিব পাৰিব, আৰু স্কিনত ব্যৱহাৰ কৰিলে আপোনালোকে ইয়াৰ পৰা খুব ভাল ৰিজাল্টটো পাব। এতিয়া এই ফেচ মাস্কটো কেনেধৰণে স্কিনত লগাব লাগে তাৰ নিয়মটো দেখুৱাই দিছোঁ। প্ৰথমতে আপোনালোকে এই ফেচ মাস্কটো অলপ ডাঠকৈ স্কিনত লগাই ল'ব, আৰু ডাঠকৈ লগালে অলপ বেছি সময়ৰ কাৰণে আপোনালোকৰ স্কিনত এই ফেচ মাস্কটো লাগি থাকিব, সোনকালে শুকাই নাযাব, আৰু তাৰ পৰা আপোনালোকে খুব ভাল ৰিজাল্ট সোনকালে পাব। ফেচ মাস্কটো লগাই ল'লোঁ। ফেচ মাস্কটো ভালকৈ লগাবলৈ অকণমান সময় লাগে, কাৰণ অকণমান আঠা আঠা হয়। গতিকে আপোনালোকে ধুনীয়াকৈ ফেচ মাস্কটো লগাই ল'ব, আৰু লগাই লোৱাৰ পাছত আপোনালোকে আধা ঘণ্টা ৰাখিব। আধা ঘণ্টাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে ভালকৈ মুখখন ধুই ল'ব, আৰু মুখখন ধোৱাৰ পাছত আপোনালোকে অকণমান গোলাপ জল লগাব। এই ফেচ মাস্কটো আপোনালোকে প্ৰথম সপ্তাহটো, গোটেই সপ্তাহটো ৰেগুলাৰ আপোনালোকে ব্যৱহাৰ কৰক, আৰু তাৰ পাছত আপোনালোকে এদিন এৰি এদিন ব্যৱহাৰ কৰিব। এনেধৰণে ৰেগুলাৰ ব্যৱহাৰ কৰি থাকিলে আপোনালোকৰ ওলমি যোৱা স্কিনখনো টাইট কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব, বলিৰেখা কমাব, আৰু লগতে ক'লা ডাৰ্ক স্পট থাকিলে সেই ডাৰ্ক স্পট কমাবলৈও বহুত বেছিকৈ সহায় কৰিব। আজিৰ এই ভিডিঅ'টোত আপোনালোকক খুব বঢ়িয়া এটা এণ্টি এজিং ফেচ মাস্ক তৈয়াৰ কৰি দেখুৱালোঁ। যদি আপোনালোকৰ এই ফেচ মাস্কটো ভাল লাগিছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ' লৈ, নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।